তাহলে আপনাকে দেখো পারছে জরুল ভাই পুরা রেডি মানে বুট দিবলৈ তো কাগজ আছে তো তোমারও কি এইবার নতুন বুট নি আগতে আরো দিছা এইবার প্রথমবার বুট এইবার প্রথমবার তো মুনি সিনা তো অল রাইট গাইস ফাইনালি কাম সাকসেস আপনাকে দেখো পারিছে তো হেই গাইস আসসালামু আলাইকুম ওয়েলকাম ব্যাক টু মাই চ্যানেল তো গাইস আজি হল ইলেকশন বুটর দিন তো মই তো এবার ফার্স্ট বুটার মানে ফুল এক্সাইটমেন্ট হই আছো ফার্স্ট বুট দিম এইবার তো বলক এতিয়া বুট দিবলৈ যাও তো গাইজ আমি যোনখন স্কুলত বুট দিওঁ এই স্কুলখন মানে আমাৰ ঘৰৰ পৰা মাত্ৰ 2-250 মিটাৰ দূৰত মানে খোজকাঢ়ি গ'লে 1 মিনিটো নালাগে আৰু এই স্কুলখনৰ নাম হৈছে শহীদ চৌধুৰী প্ৰাথমিক বিদ্যালয় আৰু ইফালে দি আপোনালোকে খালি মানুহ চাওক মানে পুৰা ভৰ্তি আৰু পুৰা খাৰি পাতি থিয় হৈ আছে বুট দিবলৈ তো গাইজ মই এতিয়া বাহিৰৰ পৰা মানে খালি বুটৰ দৃশ্যসমূহ চাই আছো মানে মোৰ কেনেকুৱা এটা ফিল আছে মানে ফুল এক্সাইটেড আৰু বুট দিবলৈ হাহা তো কোন বাৰু সেই ভাগ্যৱান মানুহজন যিজনে মোৰ প্ৰথম মূল্যৱান বুটটো পাব তো দে আৰু দিম আৰু চাই পেলাই লাষ্টত আপোনালোকক কৈ আছো যে কাক দিলো মোৰ বুটটো তো অলপ পিছত যাম বুট দিবলৈ কাৰণ এতিয়া বৰ্তমান মানে পুৰা মানে মানুহে ভৰ্তি পুৰা লাইন ধৰি আছে তো ইমান গৰমত মানে লাইনতো থিয় হোৱা সম্ভৱ নহয় তো মানুহ অলপ কমক তাৰ পিছত গৈ দি আছো আৰু ইফালে দি মই মানে মোৰ ৰিচিভখন লৈ পুৰা ৰেডি বুট দিবলৈ আৰু ইফালে চাওক মানে পুৰা মানুহে বুট দি আছে খাৰি পাতি চাওক কিমান লম্বা লাইন আৰু আমাৰ 9 নম্বৰ ৱাৰ্ডৰ টোটেল বুট হৈছে 809 ইয়াৰ মাজত পুৰুষ আছে 413 413 আৰু মহিলা হৈছে 396 আৰু তৃতীয় লিংগ অৰ্থাৎ হিজৰাৰ সংখ্যা আমাৰ ইয়াত নাই ইফালে আপোনালোকে দেখো পারছে জরুল ভাই পুরা রেডি মানে বুট দিবলৈ তো কাগজ আছে তো তোমারও কি এইবার নতুন বুট নি আগতে আরো দিছা এইবার প্রথমবার বুট এইবার প্রথমবার তো মুনি সিনা এক্সাইটমেন্ট কেনেকুৱা ভাল লাগি আছে মোৰ এতিয়া পলা বুট দিম আৰু প্ৰথম বুট মানে ফুল এক্সাইট দিম এটা ভাবনা কৰি আছো আৰু ভালকে ক'ব নোৱাৰো কেনেকা দিব লাগে এইটো তো মানে সবে সব যিকোনো বস্তু মানে নিজে কৰাৰ আগতে বেলেগৰ দেখি দেখি মানে শিকি লয় কিন্তু বুটটো এনেকুৱা বস্তু মানে যেদিনাখন নিজে দিবা সেইদিনাখন গম পাবা যে কেনেকুৱা দিব লাগে কিন্তু নিদিলে তো গম পোৱা নাযায় না আজি দিলে আৰু নেক্সট বাৰ জানিলম কেনেকুৱা দিব লাগে আৰু ভিতৰত গ'লে অটোমেটিক জানা যাব ইফালে আমাৰ আফতাবুদ্দিন ভাই তো আপুনি কেই বছৰৰ পৰা বুট দি আছে আমি তো এতিয়ালৈকে 5-6 বছৰ হৈ গ'ল বুট দি আছে 6 বছৰ হৈ গ'ল তো আমি তো এবাৰ নতুন মানে ফুল এক্সাইটমেন্ট তো আপুনি মানে বুট দি দিছে না এতিয়ালৈকে দিয়া নাই আমি অলপ মানে মানুহৰ ভিৰটো কমিলে তাৰ পিছত দি মানে এতিয়া অলপ বেছি মানুহ আৰু গৰমৰ মাজতো মানে খাৰি বাৰি থিয় হোৱাটো কষ্ট হৈ যায় তাৰ কাৰণে অলপ মানুহ কমিলে আৰু আজিতো শুক্ৰবাৰ জুম্মাও আছে সেইকাৰণে চাম আৰু জুম্মাৰ আগত দিয়া যায় নে পিছত দিয়া যায় জুম্মা পৰি আহিলে লাগিলে জুম্মা পৰি আহি দিম মানে সন্ধিয়া 6টা লৈকে চলি থাকিব 5টা লৈকে চলি থাকিব 5টা লৈকে আৰু ইফালে যে আপোনালোকে দুটা সাইড দেখিব পাৰিছে যে ইয়াতে এটা সাইড আৰু ইয়াতে এটা সাইড মানে ইয়াৰ ভিতৰত মানে এইটো হৈছে খণ্ড নম্বৰ 194 আৰু এইটো হৈছে খণ্ড নম্বৰ 195 আৰু ইফালে দি আৰু এক গাড়ী পুলিচ অফিচাৰ সকল আহিলে মানে যোৱাকালিৰ পৰা তো মানে পুলিচ অফিচাৰ সকল আছে মানে অলৰেডি তো এতিয়া মানে আৰু এক গাড়ী আহিলে মানে তেওঁলোকে অলপ ৰিচাৰ্চ কৰিব যে ইয়াতে হুলস্থলীয়া পৰিৱেশ হৈ আছে নে বা কিবা উল্টা পাল্টা হৈ আছে নে তো ইয়াতে কি দেখিব আৰু আমাৰ ইয়াতে মানে পুৰা শান্ত পৰিৱেশ তো তেওঁলোকে আহি আমাৰ ইয়াতে মানে পুৰা শান্ত পৰিৱেশ দেখি জাস্ট এটা কথা কৈ গ'ল যে কোনোবাই ভিতৰত মোবাইল লৈ নাযাব জাস্ট এই কথাটো কৈ গুচি গ'ল তো গাইজ এতিয়া প্ৰায় 1 ঘণ্টা ৱেট কৰাৰ পিছত এতিয়া দেখিলো যে পুৰা মানুহ অলপ কমিছে তো ভাবিছো এতিয়া বুটটো দি লওঁ আৰু তো ইফালে আহি মানে খাৰিত থিয় হলো আৰু এই যে ইহঁতে মানে চিঞৰি আছে মানে সব মোৰ নিচিনা মানে ফুল এক্সাইটেড মানে ফাৰ্ষ্ট বুট দিব আৰু তো গাইজ আগতেতো মানে মই ইয়াতে থিয় হৈ মানুহৰ বুট দিয়া দেখিছিলো কিন্তু এইবাৰ মানে মই নিজে খাৰিত থিয় হ'ব লগা হৈছে মানে এইটো আৰু লাহে লাহে মানে বয়স বাঢ়ি আছে তো ডাঙৰ হৈ আছো তো ফাইনেলি এতিয়াতো মই মানে পুৰা দৰ্জাৰ সন্মুখত আহি গ'লো এতিয়া আৰু বুট দি দিওঁ তো বুট দি ওলাই আহি আপোনালোকৰ কথা কৈ আছো আৰু ইফালে দি তেওঁলোকে মানে পুৰা দৰ্জাত মানে তেওঁলোকৰ লিষ্ট লগাই থৈছে মানে কেণ্ডিডেটৰ নাম তেওঁৰ ফটো আৰু তেখেত যি ছবিত খাৰা হৈছে এই ছবি তো যেতিয়া লিষ্টখন চাই ললো তো এতিয়া আপোনালোক মানে 1 সেকেন্ড ৰখক মই গৈ বুটটো দি আহো তো অল ৰাইট গাইজ ফাইনেলি কাম সাকসেছ আপোনালোকে দেখিব পাৰিছে তো গাইজ ফাইনেলি তো বুটটো দি দিলো তো যেনেকুৱা এক্সাইটমেন্ট আছিলে তেনেকুৱাই ভাল লাগিছে বহুত ভাল লাগিছে তো আপোনালোকে তো কোনে কাক বুট দিছে নিশ্চয় আপোনালোকৰ বিবেক খাটাই দিছে যাকো দিছে ভাল হৈছে তো মই বাৰু দিলো আৰু এনেকুৱা তো কোনে কাক বুট দিছে এইটো তো আৰু মানে সোশ্যাল মিডিয়াত ক'লে তো আৰু গাইডলাইনৰ বাহিৰা হৈ যাব তো দিলো আৰু যোনে সমাজৰ কাৰণে ভাল কাম কৰি আছে এনেকুৱা এজন বাছি পেলাই দিলো আৰু আশা কৰিছো আপোনালোকে নিজৰ মূল্যৱান বুটটো নিজৰ বিবেক খটুৱাই দিছে আৰু লগতে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখাব নেক্সট ব্লগত তো বাই বাই